Good morning, my dear viewer. মই আজি আপোনালোকৰ সৈতে ফাৰ্মাচিউটিকেল সায়েন্সৰ কেইটামান কোৰ্স আছে যেনে ডি ফাৰ্ম হয়, বি ফাৰ্ম হয়, এম ফাৰ্ম হয় বা ফাৰ্ম ডি হয়। এই গোটেইকেইটা টপিকৰ ওপৰত থুলমূলকৈ বিবেচনা কৰিম যদিও মোৰ বেসিক্যালি আজি মই জানিম আপোনালোকৰ সৈতে ডি ফাৰ্ম আৰু বি ফাৰ্মৰ ওপৰত। সদায় মনত ৰাখিব এই কোর্স ডি ফার্ম হোক, বি ফার্ম হোক, এম ফার্ম হোক, ফার্ম ডি হোক, এবোৰ ফাৰ্মাচী ৰিলেটেড বা মেডিকেল সায়েন্সৰ এটা পাৰ্ট বুলি ক'ব পাৰি। এতিয়া সিম্পলি ডি ফাৰ্ম হোক, বি ফাৰ্ম হোক, এইবোৰত আপোনাৰ এডমিশন ক্ৰাইটেৰিয়া কি, আপুনি কি পঢ়িব লাগিব, ইয়াৰ জব কেৰিয়াৰ অপশ্যন কি আছে, পাছ কৰাৰ পিছত আপুনি ক'ত চাকৰি পাব ইত্যাদি এইবোৰৰ কথা মই আজি আলোচনা কৰিম আপোনালোকৰ সৈতে। সবতকৈ বৰ্তমান সময়ত বা পৃথিৱীৰ সামগ্ৰিক পৰিস্থিতিৰ ক্ষেত্ৰত যদি দেখা যায় সবতকৈ ডাঙৰ কথাটো হৈছে পঢ়াটো ডাঙৰ কথা নহয়, পঢ়ি পেলাই আপুনি কি কৰিব সেইটোৰ ওপৰত সবতকৈ ডাঙৰ এটা কুৱেশ্যনছ মাৰ্ক আজিকালি। গতিকে আজিকালি সায়েন্স পঢ়াৰ পিছত একাংশ ল'ৰা ছোৱালীয়ে দেখা যায় মেডিকেল ওৰিয়েণ্টেড হৈ পৰিছে, যাতে মেডিকেল লাইনত গুচি যায় তেওঁলোকে। ফাৰ্মাচী মেডিকেল লাইনত নাপালে কেতিয়াবা ফাৰ্মাচিউটিকেল লাইনত গুচি যায়। যোৱাৰ মিনিং এইটোৱেই যে তাত গভৰ্ণমেণ্ট জবৰ উপৰিও অন্য বহু কিছু সা সুবিধা আছে, যাৰ ফলত এটা ল'ৰা বা ছোৱালীয়ে পঢ়ি পাছ কৰাৰ পিছত তেওঁলোকে চাকৰিৰ টেনশ্যনত থাকিব নালাগে। চাকৰিৰ টেনশ্যন নাথাকিলেও তেওঁলোকে যথেষ্টখিনি নিজে উপাৰ্জন কৰিব পাৰে কেইটামান কোৰ্স পঢ়াৰ ভিতৰত। তাৰে ভিতৰত মই আজি দুটা কোৰ্স লৈছোঁ, এটা হৈছে ডি ফাৰ্ম আৰু এটা হৈছে বি ফাৰ্ম। ডি ফাৰ্মক কয় ডিপ্লোমা ইন ফাৰ্মাচী, বি ফাৰ্মক কয় বেচেলৰ ইন ফাৰ্মাচী। এতিয়া ক'ত পঢ়িব, কেনেকৈ পঢ়িব, কেনেধৰণৰ এণ্ট্ৰেন্স হ'ব, আপোনাৰ কিমান টকা খৰচ হয়, আজি মই সেই সকলোবোৰ আপোনালোকৰ সৈতে আলোচনা কৰি দিম। আৰু মনত ৰাখিব ডি ফাৰ্ম, বি ফাৰ্ম, এম ফাৰ্ম, ফাৰ্ম ডি এইকেইটা বেসিক্যালি দেখা যায় ল'ৰা ছোৱালী আজিকালি পঢ়ি থাকে। মেক্সিমামে মেডিকেল ট্ৰাই কৰে, মেডিকেল ট্ৰাই কৰাৰ পিছত যদি নাপায় এইখিনি পঢ়ি থাকে। সো মই আজি আপোনালোকৰ সৈতে এটাকৈ আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে যথেষ্ট নলেজ আহৰণ কৰিব পাৰিব পঢ়িব যোৱাৰ আগতে। অ'কে, সো মই টেবুল আকাৰত মই তোমালোকৰ সৈতে এটাকৈ দেখাম, বা লেটাৰেল এণ্ট্ৰি কি বস্তু সেইটো তোমালোকৰ কাৰণে মই বিতংভাৱে ডিছকাশ্যনছ কৰি দিম। মই এখন টেবুল বনাই লৈছোঁ চবৰ কাৰণে। সো এতিয়া মই ইয়াতে ডি ফাৰ্ম লৈছোঁ আৰু এইপিনে বি ফাৰ্ম লৈছোঁ। এটা ফুল নেমটো যদি মই সোধোঁ তোমালোকক, তেতিয়াহ'লে ডি ফাৰ্ম মানে ডিপ্ল'মা ইন ফাৰ্মাচী আৰু বি ফাৰ্ম হৈছে বেচেলৰ ইন ফাৰ্মাচী বুলি ফুল নেমটো মনত ৰাখে। ডি ফাৰ্মক কয় ডিপ্ল'মা ইন ফাৰ্মাচী আৰু বি ফাৰ্মক কয় বেচেলৰ ইন ফাৰ্মাচী। এতিয়া নেক্সট অপশ্যনত মই যদি যাওঁ কোৰ্স টাইপ, কোৰ্সটো কেনেকুৱা, কোৰ্স টাইপ সদায় মনত ৰাখিব। ডি ফাৰ্ম হৈছে ডিপ্ল'মা কোৰ্স এইটো, আৰু বি ফাৰ্ম হৈছে ডিগ্ৰী কোৰ্স, ডিগ্ৰী অৰ বেচেলৰ বুলিও কয় কেতিয়াবা। চেম ৰিপ্ৰেজেণ্টিং চেম মিনিং, ডিপ্ল'মা কোৰ্স ডি ফাৰ্মটো, বি ফাৰ্মটো ডিগ্ৰী আৰু এক্সেট্ৰা কোৰ্স। এতিয়া নেক্সট আহিল ডিউৰেশ্যন কি বস্তু, কিমান দিন আপোনাৰ যদি পঢ়িব বিচাৰে তেতিয়াহ'লে ডিউৰেশ্যন কিমান লাগিব। ডিউৰেশ্যনটো সদায় মনত ৰাখিব, ডি ফাৰ্ম কোৰ্সটোৰ কাৰণে 2 years আৰু বি ফাৰ্ম কোৰ্সটো 4 years হয়। এতিয়া মনত ৰাখিব ইয়াতে এই বি ফাৰ্মত লেটাৰেল এণ্ট্ৰি এটা থাকে। লেটাৰেল এণ্ট্ৰি মানে ছাপ'জ কোনোবা ষ্টুডেণ্টে প্ৰথমতে ডি ফাৰ্ম কৰিলে, ডি ফাৰ্ম কৰাৰ পিছত তেওঁ বি ফাৰ্ম কৰিব বিচাৰিছে, তেতিয়া তেওঁ ডি ফাৰ্ম কৰি যদি বি ফাৰ্মত এডমিশ্যন লয় তেতিয়া তাৰ 4 বছৰীয়া কোৰ্সৰ ঠাইত 3 বছৰীয়া হৈ যাব। এইটো লেটাৰেল এণ্ট্ৰি বুলি কয়। সো ইয়াতে মই লিখি দিছোঁ 3 years, এইটো কি বুলি কয় লেটাৰেল এণ্ট্ৰি। কাৰ কাৰণে, আফটাৰ ডি ফাৰ্ম কোৰ্স। সো মই কোৰ্সৰ ডিফাৰেঞ্চটো দেখাই দিছোঁ, চবে বুজি লোৱা। তুমি যদি ডাইৰেক্ট ডি ফাৰ্ম কৰা তেতিয়াহ'লে এইটো 2 years লাগিব, আৰু যদি নৰ্মেলি তুমি বি ফাৰ্ম কৰা তেতিয়াহ'লে এইটো 4 years লাগিব। যদি তুমি লেটাৰেল এণ্ট্ৰি কৰা, ডেট মিনছ আফটাৰ কমপ্লিটিং ইয়ৰ ডি ফাৰ্ম ডিগ্ৰী, ডেট ইজ ডি ফাৰ্ম ডিগ্ৰী কৰাৰ পিছত যদি তুমি বি ফাৰ্ম কৰিব মন কৰা তেতিয়াহ'লে তুমি লেটাৰেল এণ্ট্ৰি ল'ব পাৰিবা, আৰু তাতে 4 বছৰৰ ঠাইত তোমাৰ 3 বছৰ হৈ যাব। নেক্সট আহিলে তুমি পঢ়িবা কেনেকৈ, ডি ফাৰ্ম বি ফাৰ্ম কি
কি কিমান পাৰ্চেন্টেজ থাকিলে তোমাৰ পঢ়িব পাৰিবা এটো হৈছে ইলিজিবিলিটি বুলি কয় ইলিজিবিলিটিটো হ'ল যে এটা ষ্টুডেন্টে HSLC কমপ্লিট কৰাৰ পিছত আফটাৰ কমপ্লিটিং HSLC he should passed 10+2 exam with PCM or PCB মই দেখিব মই এতিয়া সায়েন্স বুলি নকওঁ কাৰণ নতুন এডুকেশ্যন পলিচিত আৰ্টস সায়েন্স কমাৰ্চ এবোৰ নাথাকিব তাতে তোমাৰ 10+2 সাবজেক্ট থাকিব লাগিব সাবজেক্ট কি P মানে ফিজিক্স C মানে কেমিষ্ট্ৰি ম্যাথমেটিক্স মানে বায়োলজি সৰি ম্যাথমেটিক্স ফিজিক্স মানে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি দুটা কম্বিনেশনৰ লৰাছালি যদি থাকে উইথ 50% এগ্ৰিগেট ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স বা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি লৈ যদি কোনবাই পাস কৰে তেতিয়া হলে তেওঁ ডি ফাৰ্ম এডমিশন পাব পাৰিব সিমিলাৰলি বি ফাৰ্মৰ কাৰণেও 10+2 এক্সাম কমপ্লিট কৰা হ'ব লাগিব উইথ কি ফিজিক্স কেমিষ্ট্ৰি বায়োলজি 50% তেওঁৰ থাকিব লাগিব এই কন্ডিশন কিটাত এজন ষ্টুডেন্টে ডি ফাৰ্ম কৰিব পাৰিব বি ফাৰ্ম কৰিব পাৰিব সো মই ডিটেইলস কৈ দেখাই আছো এটা খুব ভালকৈ চাই যাবা গোটেই বস্তুখিনি মুঠতে যদি তুমি 10+2 পাস কৰা উইথ ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স বা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি দেন ইউ ক্যান এন্টার ডিপ্লোমা ইন ফার্মাসি কোর্স similarly if you complete 10+2 exam with physics chemistry biology with 50% marks then you can enter B Pharm course এখিনি হৈছে বেসিক ডিফারেন্স আৰু আহিব এটা কৈ এডমিশন ক্ৰাইটেৰিয়া এডমিশন কি বস্তু এডমিশন ক্ৰাইটেৰিয়া কি হয় জেনাৰেলি ইন্ডিয়াত দেখা যায় ডি ফাৰ্মৰ কাৰণেও স্টেট লেভেল এন্ট্ৰেন্স or merit basis similarly B Pharmor কাৰণেও state level entrance or merit basis अब তোমাৰ কি হয় কেতিয়াবা ইয়াতে state level entrance পাতে কেতিয়াবা merit basisত হয় similarly কেতিয়াবা বিভিন্ন স্ট্যান্ডার্ড ইউনিভার্সিটি নিজৰ এন্ট্রেন্সও কন্ডাক্ট কৰে আৰু বেসিক্যালি মই এখিনতে কৈ থওঁ সবে প্ৰথমতে গভৰ্নমেন্টত ট্রাই কৰিব পাৰা গভৰ্নমেন্ট এডুকেশনত ট্রাই কৰিব পাৰা এন্ট্রেন্স দিব পাৰা নহলে আমাৰ প্ৰাইভেট আজিকালি যথেষ্ট সংখ্যক ফাৰ্মাসিউটিক্যাল সায়েন্সৰ ওপৰত বেস কৰি পেলাই ফাৰ্মাসি কলেজ হৈ গৈছে অলৰেডি এতিয়া আমাৰ অসমতো নাছিলে আগতে আজিকালি অসমতো প্ৰায় 6-7 খন মান ফাৰ্মাসি কলেজ অলৰেডি আছে তাৰোপৰি আমাৰ যিবোৰ গভৰ্নমেন্ট হস্পিটাল আছে গুৱাহাটী মেডিকেল কলেজ যোৰহাট মেডিকেল কলেজ দেন ডিব্ৰুগড় মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ এই প্ৰায় কেইখন গভৰ্নমেন্ট মেডিকেল কলেজতো ডি ফাৰ্ম কোর্স अवेलेबल থাকে বি ফাৰ্মটো সবতে নাথাকে বি ফাৰ্মবোৰ কেতিয়াবা ইউনিভাৰ্সিটিত থাকে আমাৰ যেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্সিটিত আছে বি ফাৰ্ম তাৰোপৰিও চিন্তা কৰিবলগীয়া কথা নাই পঢ়িব মন গলে আৰামসে পঢ়িব পাৰিবা প্ৰাইভেটবোৰ অলৰেডি থাকে প্ৰাইভেটত খালি তুমি সাবজেক্ট কেইটা লৈ পাস কৰিলে হ'ল আৰু মাটিয়ে থাকে প্লিজ কাম এডমিশন এডমিশন লোৱা আৰু পঢ়া আৰু পাস কৰি যোৱাগৈ বস হিমানে সো এতিয়া মই ফুল নেম কোর্স টাইপ ডিউৰেশন সিভিলিবিলিটি এডমিশনস ক্ৰাইটেৰিয়া দেখালো এতিয়া মই দেখাম ফিজ স্ট্ৰাকচাৰ ফিজ তোমাৰ কিমান টকা পৰিব ডি ফাৰ্ম আৰু বি ফাৰ্ম পঢ়িব যদি মন কৰা তুমি ফিজ স্ট্ৰাকচাৰ কেনেকুৱা ফার্স্ট মই যদি কওঁ গভটত ডি ফাৰ্ম কোর্স কৰিবৰ কাৰণে গভৰ্নমেন্টত বেসিক্যালি কি হ'ব মই কৈ দিব পাৰো যে 50,000 to 1 লাখৰ ভিতৰত হৈ যাব তেনেকৈ বি ফাৰ্ম কোর্সৰ কাৰণেও 1 লাখৰ পৰা 2 লাখ পৰ্যন্ত গভৰ্নমেন্ট সেক্টৰত হৈ যাব কিন্তু যদি তুমি প্ৰাইভেটত কৰিব বিচাৰিছা প্ৰাইভেটত যদি প্ৰাইভেট কোনো ফাৰ্মাসি কলেজৰ পৰা ডি ফাৰ্ম কোর্স কৰিব বিচাৰিছা তেতিয়া 2 লাখৰ পৰা
3 লাখ পৰ্যন্ত তোমাৰ ফিজ আহি যাব সিমিলাৰলি বি ফাৰ্ম কোৰ্সৰ কাৰণে যদি প্ৰাইভেটত কৰিব বিচাৰিছা তেতিয়াহলে মই এটো তোমাক এটা ৰেঞ্জ দিব পাৰো 4 লাখৰ পৰা 5 লাখৰ ভিতৰত তোমাৰ কোর্স ফিজ আহিব পাৰে গতিকে বেটাৰ অপচন ফাৰ্স্ট ইউ গো উইথ ট্ৰাই উইথ গভৰ্নমেন্ট যদি গভৰ্নমেন্টত পোৱা নো প্ৰবলেম গভৰ্নমেন্টত পালে তোমাৰ অলপ ফিজৰ কাৰণে কনসেশন আহি যাব তো ফিজ আৰামসে ডিক্ৰিজ হৈ যাব তেতিয়া তাতো পঢ়িব পাৰা আৰু যদি গভৰ্নমেন্টত তুমি সিট পাবলৈ সক্ষম নহয় তেতিয়াহলে দেয়াৰ আৰ সো মেনি প্ৰাইভেট ইনষ্টিটিউশনস ইন ইণ্ডিয়া নাও এজ ওয়েল এজ ইন আসাম অলসো সো গৈ পেলাই আৰামসে পঢ়িব পাৰা এটা সবতকৈ ডাঙৰ কথাটো হ'ল কি ডি ফাৰ্ম আৰু বি ফাৰ্ম যদি পঢ়া বা ইমান ল'ৰা ছোৱালী যে পঢ়ি আছে পঢ়াৰ পিছত কেৰিয়াৰ অপচন কি কেৰিয়াৰ অপচন যথেষ্টখিনি বহুত বেছি সেই কাৰণে বৰ্তমান সময়ত দেখা যায় ডি ফাৰ্মে হওক বা বি ফাৰ্মে হওক ল'ৰা ছোৱালী খুব ইনক্লাইনেশ্যনছ আহিছে এই কোৰ্সৰ প্ৰতি এতিয়া মই কেৰিয়াৰ অপচন কিটা দেখাম এটা কৈ তুমি যদি ডি ফাৰ্ম কমপ্লিট কৰা বা বি ফাৰ্ম কমপ্লিট কৰি তোমাৰ হাতত কেনেকুৱা ধৰণৰ কেৰিয়াৰ অপচন থাকে এতিয়া কেৰিয়াৰ অপচনৰ কথা মন কৰক কিমানখিনি মই কেৰিয়াৰ অপচন দি দিছোঁ গতিকে দিস ইজ দ্য অনলি ৰিজন মই ক'ব বিচাৰিছোঁ এই ৰিজন কিটাৰ কাৰণেই যে আজি বৰ্তমান সময়ত ডি ফাৰ্ম বা বি ফাৰ্ম পঢ়িলে তুমি এটলিষ্ট চাকৰি টেনচন ফ্ৰী হৈ থাকিব পাৰিবা 2 নম্বৰতে আৰু এটা মই যদি ডায়াগ্ৰামৰ সহায়ত আঁকিব বিচাৰিছোঁ সেইটো হৈছে এই কোৰ্স কিটাৰ পৰা এটা বস্তু ওপেন হৈ থাকে এটো হৈছে প্ৰথমতে বাৰু কেৰিয়াৰ অপচনটো মই চাই লওঁ বা ইয়াতে মই ডায়াগ্ৰামৰ সহায়ত লিখিব পাৰোঁ ডি ফাৰ্ম অবলিক বি ফাৰ্ম মোৰ পৰা গভৰ্নমেন্ট জব কনফাৰ্ম গভৰ্নমেন্ট জব কৰিব পাৰা দেন প্ৰাইভেটত ইয়ৰ ডোৰ ইজ ওপেন দেন সেলফ কোনো তোমাৰ প্ৰবলেম নাই টেনচন নাই ফ্ৰী নিজেও কিবা কিবি কৰিব পাৰি ষ্টিল কেৰিয়াৰ অপচন হিচাপে ডি ফাৰ্ম কোৰ্স কৰিলে চোৱাচোন কি কৰিব পাৰিবা তুমি ফাৰ্মাসিষ্ট ইন এ হস্পিটেলত কৰিব পাৰা ড্ৰাগ ইনস্পেক্টৰ এটা হস্পিটেলত ড্ৰাগ ইনস্পেক্টৰ হ'ব পাৰা ওপেন এ মেডিচিন ৰিটেইল শ্বপ এখন মেডিচিন শ্বপ ৰিটেইল দোকান খুলি ল'ব পাৰা তাৰপিছত টকা ঘটিব পাৰিবা উইদাউট এনি হেজিটেশ্যন বহুত প্ৰফিট আজিকালি মেডিচিনৰ ওপৰত দেখা যায় কিছুমান কোম্পানীয়ে প্ৰায় 50% লৈকে প্ৰফিট থাকে কিছুমান মেডিচিন কোম্পানীয়ে আজিকালি প্ৰভাইড কৰে worked in a drug manufacturer during work in a drug manufacturing company যিবোৰে মেডিচিন প্ৰডিউস কৰে তাতো তুমি কাম কৰিব পাৰা work in education sector কাম কৰিব পাৰি pursue high studies B farm M farm etc তাৰমানে ডি ফাৰ্ম কৰাৰ পিছত তুমি বি ফাৰ্মো কৰিব পাৰিবা এম ফাৰ্মো কৰিব পাৰিবা দ্য ডোৰ ইজ ওপেন ফৰ ইউ এই গোটেইখিনি কাম কৰিব পাৰা বা আৰু এটা সবতকৈ ডাঙৰ কথা মই কৈ দিছোঁ সাপোজ তুমি ডি ফাৰ্ম কৰিলা একো নাই ঘৰতে টিপটপ মাৰি বহি আছা তুমি এখন ফাৰ্মাসি খুলিবৰ কাৰণে লাইসেন্সৰ প্ৰয়োজন হয় আৰু লাইসেন্স খান কোনে পাবা যোনে ডি ফাৰ্ম কমপ্লিট কৰে সি পাবা সো তুমি লাইসেন্স খান বেলেগ এজন দোকানীক দি দিব পাৰা আৰামছে তুমি ঘৰতে বহি 10000 টকা ভাড়া লৈ থাকা টিপটপ মাই টিভি চাই তুমি আৰাম কৰি থাকিব পাৰিবা দ্যাট ইজ আনাদাৰ কেৰিয়াৰ অপচনস বুলি ক'ব পাৰি খুবেই ইম্পৰ্টেন্ট ফ্যাক্ট দেন বি ফাৰ্মৰ কাৰণে যাওঁ মই এতিয়া বি ফাৰ্ম কি হয় বি ফাৰ্মতো অজস্ৰ অপচনস থাকে ড্ৰাগ ইনস্পেক্টৰ হ'ব পাৰিবা তুমি ফুড ইনস্পেক্টৰ হ'ব পাৰিবা ফুডৰ কিমান আজিকালি ডিমান্ড এইবিলাক বস্তু ৰিচাৰ্চাৰ হ'ব পাৰা এনালিষ্ট হ'ব পাৰি ফাৰ্মাসিষ্ট কৰিব পাৰা আৰু এটা বস্তু গভ ডিফেন্সৰ পৰা চাকৰিৰ কাৰণে প্ৰবলেম নাই গভ ডিফেন্স সেক্টৰত তুমি দুইটাতে চাকৰি কৰিব পাৰিবা তেনেকৈ ডি ফাৰ্মৰ কাৰণেও গভ আৰু ডিফেন্স সেক্টৰত থাকে ইয়াতো মই এইটো লেখা নাই 8 নম্বৰ ইয়াতো সেম গভ অবলিক ডিফেন্স সেক্টৰত তুমি জব কৰিব পাৰা দেন ফাৰ্মা কনসালটেন্ট হিচাপে কাম কৰিব পাৰা পাব্লিক টেষ্টিং ল্যাব বহুত টেষ্ট ল্যাব থাকে তাত তুমি টেষ্টিং ল্যাবত তুমি কাম কৰিব পাৰা ফাৰ্মাসিউটিক্যাল ফাৰ্ম বিলাক যিবোৰ ডাঙৰ মেডিচিন কোম্পানী ফাৰ্মাসিউটিক্যাল কোম্পানী তাত কাম কৰিব পাৰা ফেকাল্টি ইন এ ফাৰ্মাসি কলেজ তুমি ফাৰ্মাসি কলেজত ফেকাল্টি কৰিব পাৰা বি ফাৰ্ম কৰাৰ পিছত তুমি এম ফাৰ্ম কৰিব পাৰা এম ফাৰ্ম কৰাৰ পিছত এটসেট্ৰা MBA কৰিব পাৰা আৰু বি ফাৰ্ম কৰাৰ পিছত বিভিন্ন তুমি UPSC কাৰণ সিন্স ইট ইজ এ ডিগ্ৰী হৈ যাব গতিকে তুমি বিভিন্ন UPSC এক্সামছ এটসেট্ৰা
তুমি এটেম্প কৰিব পাৰা সেই বস্তুটো খালি ডি ফাৰ্মত নোৱাৰে ডি ফাৰ্মৰ আৰু এটা হ'ল সাপোজ তুমি ডি ফাৰ্ম কৰি আহিলা তোমাৰ হাতত পইচা নাই দেন ইউ ক্যান ওয়ার্ক এট এ ফাৰ্মাসি ষ্ট'ৰ বিভিন্ন ডাঙৰ ডাঙৰ ফাৰ্মাসিবোৰ থাকে ফাৰ্মাসিত তুমি ষ্ট'ৰত তুমি কাম কৰিব পাৰা এটা মোটা এটা ধন স্যালাৰি হিচাপে লৈ সো ডি ফাৰ্ম আৰু বি ফাৰ্মৰ যদি মই সিম্পল ল্যাঙ্গুৱেজত তোমালোকক ডিফাইন কৰিব বিচাৰিছো হেতুৱে হৈছে বি ফাৰ্ম কৰা বা ডি ফাৰ্ম কৰা তাৰ পৰা তুমি তিনটা অপচন তোমাৰ হাতত ওপেন হৈ থাকিব এটা হৈছে গভ সেক্টৰৰ পৰা তুমি জব ল'ব পাৰা প্ৰাইভেট সেক্টৰত তুমি জব কৰিব পাৰা আৰু বুলে নাই মই একো জব নকৰো সেলফো নিজে কৰিব পাৰা ইয়াৰ উপৰিও আজিকালি দেখা যায় ফাৰ্মাসিউটিক্যাল কোৰ্সত এটা আহি গ'ল ডি ফাৰ্ম দেন বি ফাৰ্ম দেন এম ফাৰ্ম এই তিনটাকে বি ফাৰ্ম আৰু এটো এম ফাৰ্ম এটো হৈ গৈছে 2 ইয়াৰ্স এটো হৈছে 4 এটো হৈছে 2 দুইটা মিলি কিমান হৈ গ'ল এটো 8 ইয়াৰ্স লাগে তোমাৰ কমপ্লিট কৰিবলৈ যদি কৰিব বিচাৰা তাৰ উপৰি আৰু এটা কোৰ্স আছে এটো হৈছে আজিকালি ফাৰ্ম ডি বুলি কয় ফাৰ্ম ডি ডক্টৰেট ইন ফাৰ্মাসি ফুল এটো হৈ গ'ল 6 ইয়াৰ্স আজিকালি দেখা যায় এটো এটা কোৰ্স বহুত লছালে কৰিব লৈছে কাৰণ মোটামুটি প্ৰায় এটো ফাৰ্ম ডি যদি কৰা তেতিয়ালে বিভিন্ন তুমি ডিটেইল খুলি পেশেন্টটো চাব পাৰি নেকি আজিকালি পেশেন্টটো চাই দিব কিছুমানে ফাৰ্ম ডি একেবাৰে ফাৰ্মাসিৰ ওপৰত ডক্টৰেট হৈ যায় সো these are the main course in pharmaceutical science one is D farm the other is B farm there is M farm master of pharmacy কৰিব পৰা M farm কৰিলো আজিকালি বহুত ডিমান্ড হৈ গৈছে মই কৈছো অলৰেডি ফাৰ্মাসিউটিক্যাল সায়েন্সত আজিকালি বিভিন্ন ধৰণৰ প্ৰাইভেট কলেজ খোলা আৰম্ভ কৰিছে সবে ফাৰ্মাসি কলেজ তাতে এম ফাৰ্মৰ খুবেই প্ৰয়োজন ফাৰ্ম ডিও কৰিব পাৰিবা অসমত ফাৰ্ম ডিটো নাই এটো বেসিক্যালি বাহিৰত দেখা যায় কৰ্ণাটক এটসেট্ৰা বাংগালুৰু এবোৰত ফাৰ্ম ডি কোৰ্সটো এভেইলেবল হৈ আছে সো আজি এই ভিডিওটোৰ পৰা মই আশা কৰিছো তোমালোকে কিছু সংখ্যক নলেজ হলেও ডি ফাৰ্ম আৰু বি ফাৰ্মৰ ওপৰত তোমালোকে ল'ব পাৰিবা মই এদিন বেলেগকৈ ফাৰ্ম ডি ওপৰত মই এদিন তোমালোকৰ সৈতে আলোচনা কৰিম সো আহি আছো এনেকুৱা ভিডিও লৈ নেক্সট টিল দেন বাই বাই এণ্ড টেক